এই বছৰ ২৪-২৫ নাট্যবৰ্ষত মই জড়িত হৈ আছো থিয়েটাৰ সূৰ্যৰ লগত। মোৰ ভ্ৰাম্যমান জগতত প্ৰথম খোজ আৰু এই প্ৰথম খোজতে মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হ'ব পাৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ওৱান ষ্টাৰ আন এটি ভিডিঅ'লৈ। আৰু মই আজি আহি উপস্থিত হৈছোঁ, আপোনালোকে গম পাইছে যে পাঠশালাৰ সূৰ্য থিয়েটাৰৰ এখন নাটকৰ এটা প্ৰমো বনাব। তো তাৰ কাৰণে মই আহিছোঁ। এই ভিডিঅ' আচলতে শ্বুটিঙৰ ভিডিঅ' কেনেধৰণে কৰে আৰু শ্বুটিঙৰ ছেটআপটো আচলতে ৰেডি কেনেধৰণে কৰে গতিকে। আৰু গাড়ী এখন আহি গ'ল আৰু এইখন গাড়ী চাগে দেখাব এক্সিডেণ্টলি কিবা এটা হোৱা চিটুৱেশ্যন। আপোনালোকে গম পাইছে এইখন এখন পুৰণা গাড়ী আৰু হঠাৎ আহি গ'ল বৰষুণ। তো সুৰেশ দাই ডাইৰেকশ্যন কৰিব না? সুৰেশ দাই ডাইৰেকশ্যন সুৰেশ দাই আগৰ পৰাই থিয়েটাৰৰ কাম কৰি আছে সুন্দৰকৈ, আৰু লগতে চিনেমা গানৰো এনেধৰণে কাম কৰি আছে। তো হঠাৎ বৰষুণ জাক আহি গ'ল। শ্বুটিং ময়ূৰী বা, আৰু তেখেতে এইবাৰ সূৰ্য থিয়েটাৰত চুক্তিবদ্ধ হৈছে। হয়তো তেখেতে এটা প্ৰমো শ্বুটিঙৰ কাৰণে আহিছে আজি। ভাল লাগিল আপোনাক লগ পাই, প্ৰথমবাৰৰ কাৰণে আপোনাক লগ পাইছো। কি ক'ব বাইদেউ? মোৰ ভ্ৰাম্যমান জগতত প্ৰথম খোজ আৰু এই প্ৰথম খোজতে মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হ'ব পাৰিছোঁ। নিজকে মই ধন্য মানিছোঁ। উৎপল দাস অসমৰ জনপ্ৰিয় অভিনেতা। উৎপল দাসৰ লগত মই মঞ্চ শ্বেয়াৰ কৰিব পাৰিছোঁ। মই নিজকে লাকি ফিল কৰোঁ। বিভিন্ন ধৰণৰ আমাৰ পৰিয়ালটোৱে খুব ধুনীয়া। এইবাৰ থিয়েটাৰ সূৰ্যৰ যিটো পৰিয়াল ২০২৪-২৫ বৰ্ষৰ পৰিয়ালটো খুব ধুনীয়া। বহুত মোক সহায় কৰিছে। মানে মঞ্চ অভিনয় আৰু যিহেতু কেমেৰাৰ অভিনয় সম্পূৰ্ণ বেলেগ। গতিকে মঞ্চ অভিনয়ত বহুত বস্তুটো অকণমান লাউড লাগে, কাৰণ ইমানখিনি অডিয়েঞ্চ বহি থাকে আমাৰ সন্মুখত। গতিকে সেই অডিয়েঞ্চখিনিক ধৰি ৰাখিবৰ কাৰণে, অডিয়েঞ্চখিনিৰ এটেনশ্যন ধৰি ৰাখিবৰ কাৰণে অকণমান যিখিনি অভিনয়ত যিমানখিনি বস্তু লাগে, খোজ কাটল বেলেগকে হয় বা গাৰ ভংগীমাবিলাক বেলেগকৈ হয়, কেমেৰাত যেনেকুৱা সেইবোৰ গোটেইখিনি আৰু চব এটা চেলেঞ্জিং পৰিৱেশ এটা থিয়েটাৰ বুলি ক'লে। গতিকে মই এই মানে জাৰ্ণিটোত খুব ছাপোৰ্ট পাইছোঁ। যিখিনি মোৰ কো এক্টাৰ্ছ আছে সকলোৱে বহুত ধুনীয়াকৈ মোক সহায় কৰিছে, মোক বুজাই মেলি আগবঢ়াই লৈ গৈ আছে। গতিকে মই নিজকে লাকি ফিল কৰোঁ। যিহেতু আজি প্ৰমো এটা শ্বুট কৰিবলৈ আহিছে, এই বিষয়ে কি ক'ব? খুব ভাল লাগিছে। আমাৰ প্ৰমোটোৰ ডিৰেক্টৰ সুৰেশ দাৰ লগত মোৰ ফাৰ্ষ্ট কাম। গতিকে ভাল লাগিছে। এতিয়ালৈকে খুব ধুনীয়াকৈ হৈ আছে কামবিলাক। মঞ্জিল দা আহিছে, উৎপল দা আহিছে, আৰু ইমান ধুনীয়া জেগা এটাত আমি শ্বুট কৰিব পাৰিছোঁ। ভাল লাগিছে। পাঠশালা আচলতে নাট্যনগৰী বুলি কয়। নাট্যনগৰী বুলি কয়। আৰু পাঠশালাৰ লগত মোৰ সম্পৰ্ক এটা বেলেগ। মোৰ জেঠীমাৰ ঘৰ পাঠশালা, আৰু মই নলবাৰীৰ ছোৱালী যিহেতু, গতিকে পাঠশালা মোৰ অহা যোৱা হৈয়ে থাকে। এনেই ফুৰিব অহাই হওক বা নাটক চাব অহাই হওক। গতিকে পাঠশালাৰ লগত এটা সম্পৰ্ক বেলেগ। গতিকে আজি আকৌ কৰ্মসূত্ৰে পাঠশালাত আহিব পাৰিছোঁ। ভাল লাগিছে বাইদেউ, ইমানখিনি কথা জনোৱাৰ বাবে ধন্যবাদ। পাৰ কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ। এই বছৰ ২৪-২৫ নাট্যবৰ্ষত মই জড়িত হৈ আছো থিয়েটাৰ সূৰ্যৰ লগত। আৰু এইবছৰ তিনিখন খুব সুন্দৰ মিঠা হৃদয়স্পৰ্শী নাট তিনিখনলৈ আমি আগবাঢ়িছোঁ। প্ৰথমতে মই উল্লেখ কৰিব লাগিব অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা মৰমত তেজৰ টোপাল, লগতে ৰঙা গোলাপৰ ৰং। দুখন নাটকৰে ৰচনা তেওঁৰ আৰু পৰিচালনাও তেখেতৰ। পিছত আছে প্ৰশান্ত মেনাদেৱৰ ৰচনা সংগীবিহীন সম্ৰাট। খুব এটা হৃদয়স্পৰ্শী, খুব এটা সুন্দৰ বাৰ্তালৈ নাটকখনৰ ৰচনা কৰা হৈছে। আৰু এই তিনিখন নাটকতে ৰাইজে যি ধৰণে মোক চাব বিচাৰে, যোৱা 2 বছৰ হয়তো তেওঁলোকে মোক অলপ পৃথক চৰিত্ৰত পাইছিলে, বা যিধৰণে ভবা নাছিল তেনেকুৱা চৰিত্ৰত। আজিও পাহৰিব পৰা নাই আমি বিৰিখৰ বিৰিণা। হয়, তাত অলপমান বেলেগ ধৰণৰ উপস্থাপন আছিলে। বিৰিখৰ বিৰিণা হওক বা ব্ৰহ্মচাৰী হওক, বা যোৱা 2 বছৰ যি ধৰণৰ পৰিকল্পনা কৰিছিলে ৰাজমুকুট থিয়েটাৰে। কিন্তু থিয়েটাৰ সূৰ্যৰ এটা মাদকতা কি আছে, মই যেতিয়া 18-19 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ লগত জড়িত হৈছিলোঁ, মই আছিলোঁ, মোৰ লগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সঞ্জীৱ দা আছিলে, মোৰ অতি মৰমৰ মুন্মী আছিলে, অঞ্জলি বাইদেউ আছিলে, পদ্মদা আছিলে, সুকুমাৰ আছিলে, আৰু বহুতো কলাকুশলী আছিল।
গতিকে আমি মৰমৰ সদাগৰ যেতিয়া মঞ্চস্থ কৰিছিলোঁ নলবাৰীৰ ৰাস মহোৎসৱত, আমি মানে এই কথাটো মই এইকাৰণে কৈছোঁ কাৰণ আমাৰ প্ৰযোজকে এই কথাটোক লৈ খুব আনন্দিত আৰু মোক লগ পালে সদায় এই কথাটো উল্লেখ কৰে মুনীন্দ্ৰদেৱ বৰ্মনে। আমি প্ৰথম স্থান লাভ কৰিছিলোঁ। গতিকে এই কিতাপবিলাক এটা বেলেগ অধ্যায়, কিন্তু ক'ৰবাত মানুহক কিছুমান স্বীকৃতি যেতিয়া আমি পাই যাওঁ, এটা উৎসাহ দিয়ে, এটা প্ৰেৰণা দিয়ে আৰু ভালকৈ কামবিলাক কৰিবলৈ। গতিকে সেই সময়খিনি তেওঁ সদায় উল্লেখ কৰে মোৰ লগত কথা পাতিলে, বা আমি সেই দিশতে যাতে মানুহৰ স্বীকৃতিটা এটা বেলেগ বস্তু, কিন্তু মানুহৰ যিটো মৰম বা যিটো বিশ্বাস বা আস্থা আছে থিয়েটাৰ সূৰ্যক লৈ, বিগত 9টা বছৰত তেওঁলোকে যথেষ্ট মানুহৰ মাজত আদৰ লাভ কৰিছে, সন্মান লাভ কৰিছে। এয়া 10ম নাট্যবৰ্ষ। গতিকে 3টা খুব সুন্দৰ নাটৰ পৰিকল্পনা তেওঁলোকে লৈ আগবাঢ়ি আহিছে, আৰু মোৰ দৃঢ় বিশ্বাস যে মানুহে 3খন নাটকত বিভিন্ন ধৰণৰ সোৱাদ পাব, বিভিন্ন ধৰণৰ অনুভৱ পাব, আৰু থিয়েটাৰ সূৰ্যৰ যিটো এটা ঘনিষ্ঠ সম্পৰ্ক নাট্যপ্ৰেমী দৰ্শকৰ মাজত, সেইটো আৰু সবল আৰু শক্তিশালী হ'ব।